নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আহি আছোঁ ডিব্ৰুগড়লৈ। ধেমাজি হৈ আহিছোঁ যে যিদৰে আপোনালোকক কৈছিলোঁ, আপোনালোকৰ কথাটো মানি যে আপোনালোক ইমান লোকসকলে মোক বিচাৰি আছিলে ডিব্ৰুগড়ৰ ফালে অহা, কেতিয়া আহিম সুধি আছিলে। আৰু যোৱাকালি ৰাতিয়ে মই কৈছিলোঁ যে ডিব্ৰুগড়লৈ আহিম, আৰু সেই কথা অনুসৰি মই আজি ডিব্ৰুগড় আহি আছোঁ। এতিয়া ধেমাজি মানে জাষ্ট লখিমপুৰ আমি মানে সোমাইছোঁ আৰু বুলি ধৰি লওক। অকণমান দেৰি হৈ গ'ল আৰু বতৰটো আজি দেখোন অকণমান সেমেকা, সেইকাৰণে গৈ পোৱা দেৰি লাগিছে। কিন্তু এতিয়া গৈ ধেমাজিত সোমামগৈ। ধেমাজিৰ পিছত আকৌ মই কাইলৈ ডিব্ৰুগড়ৰ কাৰণে প্ৰগ্ৰামটো কৰিম। আৰু ডিব্ৰুগড়ত অহা কাইলৈ যিসকল লোকে মোক নিমন্ত্ৰণ কৰিছিলে তেওঁলোকৰ ওচৰত লগ কৰিবলৈ যিমানখিনি পাৰোঁ, যিসকলে কৈছিলে সকলোকে যিমানখিনি পাৰোঁ চেষ্টা কৰিম লগ কৰিব। আৰু কাইলৈ ৰাতিপুৱাৰ পৰা মই একদম ৰাতি 10 বজালৈকে ধৰি লওক মই ডিব্ৰুগড়ত সকলোৰে লগতে থাকিম। তাৰপিছত পৰহিলৈ মানে দেওবাৰ দিনটোত, দেওবাৰে জগন্নাথ মন্দিৰত মই সোমাম। আৰু জগন্নাথ মন্দিৰ মই যোৱা নাই, আৰু জগন্নাথ মন্দিৰত মই এতিয়া কৈ দিওঁ যে দিনৰ 10 মান বজাতে জগন্নাথ মন্দিৰ পামগৈ। আৰু কাৰণ মই এতিয়া ফোনবিলাক আহি আছে যে শিৱসাগৰ যোৰহাটৰ যিসকল লোক তেওঁলোকেও মোক লগ কৰাৰ কথাটো ভাবি আছে। কাৰণ এইটো কথা মই আপোনালোকক জনাই দিওঁ যে যিহেতু এতিয়া দিন ছুটি হৈ আহিছে আৰু ঠাণ্ডাটো বেছি, গতিকে বৰ বেছি দীঘলীয়া যাত্ৰাবোৰ আৰু মই এইকেইদিনত নকৰোঁ। গতিকে যিমানখিনি পাৰোঁ দেওবাৰৰ ভিতৰতে মই যোৰহাট শিৱসাগৰৰ লোকসকলে মানে ঘৰত নোযোৱাকৈ তেওঁলোকৰ মানে লগ পাবলৈ যি ব্যৱস্থা মানে ভাবিছোঁ তেনেকৈ কৰিম। আৰু দেওবাৰে জগন্নাথ মন্দিৰত 10 মান বজাত মই যাম, আৰু তাৰপৰা 11-12 2 ঘণ্টামান মই জগন্নাথ মন্দিৰত থাকি তাৰপিছত আৰু ঘৰলৈ বুলি আকৌ গুচি যামগৈ। এতিয়া সেইটো কথাই ক'বলগীয়া আপোনালোকক কৰিলোঁ। আৰু আপোনালোকে যে মোক যে বিচাৰিছে, ইমান দূৰ মই আহিব লগা হৈছে, তাৰ কাৰণটো আপোনালোকে নিশ্চয় জানে যে কিয় আহি আছোঁ। আৰু এনেকুৱা ধৰণৰ প্ৰমাণ বা এনেকুৱা ধৰণৰ কথা মই যি কৰি আছোঁ, মইতো কেতিয়াবা কৈ দিওঁ যে মই আজিও আপোনাক কওঁ যে কি কৰি আছোঁ মই নিজেও নাজানো, কিন্তু যি কৰিছোঁ আপোনালোকৰ ভালৰ কাৰণে কৰি আছোঁ। আপোনালোকৰ ভাল হওক। যেতিয়া আপোনালোক সকলোৰে ভাল হ'ব, সকলোৱে যেতিয়া উপায়বিলাক গম পাব, তেতিয়া আৰু মই আগৰ ভিডিঅ'টো কৈছোঁ, এনেকৈ ক'লে বহুতে দুখ কৰে, মোক আকৌ মেছেজ কৰে তেনেকৈ নক'ব বুলি। কিন্তু মই আকৌ কৈছোঁ যেতিয়া মানে আপোনালোক সকলোৱে এই কথাবিলাকৰ পৰা আপোনালোকে মুক্তি পাব, এই যে বেয়া শক্তিবিলাকৰ পৰা আপোনালোকে নিজে পৰিত্ৰাণ পৰা যিটো উপায় মই আপোনালোকক দি আছোঁ যে আপোনালোকে নিজে কৰক, নিজে কৰিলে আপোনালোকৰ খৰচো নহয় আৰু নিজে কৰিলে খুব ধুনীয়া ফল পায়। ঠিক তেনেধৰণে আপোনালোকে যেতিয়াবা কৰিব ল'ব, তেতিয়া আৰু মোৰ প্ৰয়োজন আপোনালোকৰ নহয়, তেতিয়া আৰু মই ইমান দূৰলৈ আহি থাকিবলগীয়া নহয়। আৰু সেই কথাটোৱে মই ক'ব বিচাৰি আছোঁ। আৰু যেতিয়ালৈকে মই আছোঁ বা যেতিয়ালৈকে এই কথাখিনি মানুহৰ মাজত সজাগতাটো নহয়, তেতিয়ালৈকে আছোঁ। আৰু ভিডিঅ'সমূহ যিহেতু সকলোৱে চাবলৈ ধৰিছে, ইফালৰ পৰা সিফাল মানে বিয়পি গৈছে সকলোৱে, তো অসমৰ এনেকুৱা এখন ঠাই নাই য'ৰ পৰা মোলৈ ফোন অহা নাই। সকলো ঠাইৰ পৰা মোলৈ ফোন আহে, সকলো ঠাইৰ লোকে মোক নিমন্ত্ৰণ জনায়। আজি বাটত আহি থাকোঁতেও বহুকেইটা ফোন আহিছে, যিকেইটা ফোন নিমন্ত্ৰণৰ কাৰণে আছে। আৰু যোৱা দেওবাৰে যে মই গুৱাহাটী গৈছিলোঁ, গুৱাহাটী যোৱাৰ পিছত যিজন মই দাদাৰ কথা কৈছিলোঁ, তেওঁ মোক অকণমান আগতে ফোন কৰি তেওঁৰ যিখিনি সমস্যা, সেই সমস্যাখিনিৰ পৰা পৰিত্ৰাণ পোৱা বুলি মোক জনাইছে। বহু পৰিমাণে পৰিত্ৰাণ পাইছে। তেখেতৰ মাতৃৰ অকণমান স্বাস্থ্যজনিত অসুবিধা আছিলে। তেওঁ মাতৃয়ে ৰাতি কিবা সপোন দেখা নিচিনা হয়, কিবা কিবি মানে দেখে, আৰু যিবিলাক আমাৰ সমাজত এতিয়া চলি আছে, বেয়া কথা কিছুমান চলি আছে ন, তাৰ বিপক্ষে যে মই মাত মাতি আছোঁ, সেইবিলাকৰ পৰা আপোনালোকে পৰিত্ৰাণ পাইছে। ঠিক তেনেকৈ দাদাজনে মোক ফোন কৰি কৈছে যে মাৰ সেই সমস্যাটো আজি ইমান দিন পুৰণা সমস্যা। তেওঁ মোক কোৱা মতে যে তেওঁ পশ্চিমবংগৰ পৰাও কোনোবা মানে তান্ত্ৰিক আনিছে সেইখিনি ঠিক কৰিবলৈ। তেওঁ মোক কোৱা মতে যে আমাৰ নৰ্থ ইষ্টৰ ত্ৰিপুৰাৰ পৰা আদি কৰি মণিপুৰ, নাগালেণ্ডৰ কোনো এজন বেজোজা বাকী যোৱা নাই, য'ত তেওঁলোকে নিজৰ ঘৰৰ মানে প্ৰায় সম্পত্তি শেষ কৰি দিছে সেই লোকসকলক দি। কিন্তু মই তেওঁলোকক কৈছিলোঁ যে আপোনালোকে ৰখক, চিন্তা নকৰিব। মই এইটো কথা বিশ্বাস কৰোঁ যে এই পৃথিৱীত যিহেতু আগৰ পৰা সকলোৱে জানে, মোতকৈতো জনা মানুহ বা মোতকৈ এই বিষয়ে মই নতুন, কিন্তু মই এই কথা ডাঠি কৈ দিছোঁ যে এই পৃথিৱীত হনুমানজী আমাৰ মাজত জীয়াই আছে। যিহেতু তেওঁ অমৰ, আৰু যিহেতু হনুমানজী আমাৰ পৃথিৱীত জীয়াই আছে, তেওঁক যদি আমি কিবা এটা বিচাৰোঁ, তেওঁক যদি আমি শুদ্ধ মনেৰে বিচাৰোঁ, তেওঁ সেই বস্তুখিনি, সেই আমাৰ প্ৰয়োজনখিনি তেওঁৰ বিবেচনা কৰি যদি আমি শুদ্ধ পথত আছোঁ, তেওঁ আমাক অতি সোনকালে সেই কথাখিনি আমাক কৰি দিয়ে। আৰু ঠিক তেনেকৈ মই বজৰং বাণখনৰ কথা কৈ দিওঁ, মই এতিয়া অনুভৱ কৰোঁ আপোনাৰ ঘৰত এনেকুৱা কোনো শক্তিয়ে অপকাৰ কৰিব নোৱাৰে যেতিয়া আপুনি ঘৰত বজৰং বাণখন পঢ়িব। আৰু সেইখিনি প্ৰমাণ এই যে মানুহসকলে মোক ফোন কৰি কয়
এটা নগাঁও যিখিনিয়ে যে মই ৰাতি খুব ইমাৰ্জেঞ্চিকে নগাঁৱলৈ গৈছিলোঁ তেওঁ মোক আকৌ ফোন কৰিছে আজি যে তেওঁ যিটো সমস্যা সেই সমস্যাটো সম্পূৰ্ণৰূপে সুস্থ হৈ গ'ল সম্পূৰ্ণৰূপে ঠিক হৈ গ'ল গতিকে যেতিয়া আমি সত্যপথত থাকিম আমাৰ দুখ কথাখিনি আমি ভগৱানৰ ওচৰত আমি খুব অন্তৰৰ পৰা কান্দি হলো বা আমি কথাখিনি জনাম তেওঁ আমাৰ কথাখিনি শুনে আৰু এই কথাখিনিকে মই সজাগতাটো আনিবলৈ চেষ্টা কৰি আছো যাতে আপোনালোকে সেই কথাখিনি বুজি পায় আপোনালোকে যেতিয়া নিজে ঘৰখনত কেতিয়াবা বজৰংগ বানখন পঢ়ি দিব আপোনাৰ ঘৰৰ সকলো সমস্যা কিন্তু দূৰ হৈ যাব বুলি মই বিশ্বাস কৰোঁ কাৰণ মোক মানুহে ফোন কৰি কয় যে আপুনি অহাৰ পিছত বজৰং বানখন পঢ়াৰ পিছত গোটেইখিনি সমস্যা দূৰ হৈ গৈছে আৰু সেইকাৰণে মই এই কথাখিনি আপোনালোকক কৈ আছো সজাগতা আনিবলৈ চেষ্টা কৰি আছো অন্ততঃ আপোনালোকৰ ঘৰত যদি কোনোবা আপুনি বেমাৰ হয় বেমাৰ ভাল নহয় কোনো দিন আপোনাৰ বেমাৰ ভালেই নহয় আপুনি হস্পিটাল গৈছে হস্পিটালতো ৰিপৰ্ট বিলাক আপোনালোকৰ নিগেটিভ আহে সকলো ঠিক থাকে কিন্তু আপোনাৰ অসুবিধা নহয় তেতিয়া আপুনি কি কৰিব যে আপুনি বজৰং মানখন এবাৰ পঢ়ি দিব ঘৰত যদি কিবা বেয়া কিবা কৰি থৈছে কোনোবাই যদি আপোনাৰ বেয়া কোনোবা চিন্তা কৰি থৈছে এই সকলোখিনি আপোনাৰ জীৱনৰ পৰা লাহে লাহে আঁতৰি যাবলৈ আৰম্ভ কৰিব আৰু সেই কথাখিনি আপুনি যাওক কোনোবা এজন জ্যোতিষীৰ ওচৰত যাওক কোনোবা এজন তান্ত্ৰিকৰ ওচৰত যাওক তেওঁ কথাখিনি কৈ দিব যে আপোনাৰ লগত কোনোবাই বেয়া কৰি থৈছে সেই কথাখিনি তেওঁহে ক'ব পাৰে মই সেই কথাখিনি ক'ব নোৱাৰো কিন্তু তেওঁ যে আপোনাক এটা 50,000 টকীয়া 1 লাখ টকীয়া তাবিজ দিয়াৰ কথাটো কয় সেই তাবিজটো দিয়াৰ আগত আপুনি এবাৰ নিজে বজৰং মানখন পঢ়ি লওক যদি আপোনাৰ ঠিক হৈ যায় তেতিয়াতো আপুনি 50,000 টকা খৰচ কৰিবলগীয়া নহয় সেই কথাখিনি সজাগতা কৰি আছে আপোনালোকক আৰু আশা কৰোঁ আপোনালোকে এই কথাখিনিৰ পৰা বহুত বেছি পৰিমাণে উপকৃত হৈছে আৰু ইয়াতো আহি আছো মই পামেই আৰু এতিয়া লখিমপুৰে তাৰপিছত বাইপাছ হৈ নাহিলোঁ আজি মানে বান্দৰদিয়া নাপালোঁ আমি ভিতৰদি আহিলোঁ নেকি পিহপুৰীয়া হয় গতিকে আহি আছোঁ আপোনালোকৰ ভালৰ কাৰণে আপোনালোকে ডিব্ৰুগড়ত মোক বিচাৰি আছিলে এজন দাদা তো বহুত কষ্ট কৰি গৈ ডিব্ৰুগড়ৰ পৰা মোক নিমন্ত্ৰণ দিছিলেগে তেওঁৰ ঘৰলৈকে আহি আছোঁ আৰু 2-4 গৰাকী লোকে মোক খুব মানে বহুত দিন আগৰ পৰা বিচাৰি আছিলে আহোঁতে এই সুযোগতে মই তেওঁলোককো লগ কৰিবলৈ চেষ্টা কৰিম আৰু বাকি যিসকল লোকে মোক তিনচুকীয়া হওক বা বেলেগ ঠাইৰ পৰা মোক যোগাযোগ কৰি আছিল ডিব্ৰুগড়ৰ ওচৰ পাজৰ তেওঁলোকক মই অহা পৰহিলে মানে দেওবাৰে একেলগে সকলোকে লগ পাম বুলি আশা কৰিছোঁ আৰু মানে কথাটো কি হয় যে সকলোৱে ঘৰত যোৱা কথাটো ঠিক নহয় আপোনালোকে ঠিক নহয় বুলি নহয় যে মই সময় মিলাব নোৱাৰো এতিয়া মই আজি এতিয়া সন্ধিয়া হ'বগৈ ধেমাজি পাওঁতে ধেমাজিত বহু কেইজন লোকে মোক কৈছিলে লগ কৰাৰ কথা কিন্তু লগ কৰিব পৰা সুবিধাটো নাই হোৱা এতিয়া আন্ধাৰ হ'লেই সেইকাৰণে মই মিলাই আছোঁ কেনেকৈ কি কৰিব পাৰোঁ 2-এজন লোক ৰৈ থাকিব বাটত তেওঁলোককো লগ কৰিম আৰু আপোনালোকক এই কথাখিনি কৈ আছোঁ আপোনালোকে আশা কৰোঁ ভিডিঅ'বিলাক চাই ভাল পায় আৰু সকলোৱে মোক জনাই আছে যে আপোনালোকে নিজে কৰি বহুত বেছি পৰিমাণে সুফল পাইছে আজিৰ দিনটোত বহুত ফোন আহিছে কাৰণ আজি ফোনটো মোৰ লগতে আছে হাততে লৈ আহি আছোঁ যিহেতু গতিকে আজি সকলোৰে ফোনবোৰ মই এটেণ্ড কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সকলোৱে মোক জনাই আছে যে আপোনাৰ ভিডিঅ' চাই আমি উপকৃত হৈছোঁ কিমান কি খৰচ কৰিলোঁ আৰু এজনে মোক কৈছে যে তেওঁ 15 লাখ মান টকা খৰচ কৰিলে অলপ আগতে মোক ফোন কৰিছে মণিপুৰত আছে ন তেওঁ মণিপুৰত আছে বঙাইগাঁৱৰ গতিকে এই কথাবিলাকৰ পৰা মই সজাগতাটো আনি আছোঁ আপোনালোকৰ ভাল হ'ব বুলি মই চিন্তা কৰি আছোঁ আৰু আপোনালোকৰ একদম নিশ্চয় ভাল হ'ব আপোনালোকে চিন্তাই কৰিব নালাগে তেওঁৰ গতিকে আপোনালোক সকলোৰে পুনৰ কুশল মংগল কামনা কৰিছোঁ আজি এই ভিডিঅ'টো বৰ বেছি দীঘলীয়া কৰিব নোৱাৰিম আৰু গতিকে সকলো ভালে থাকিব সকলো ভালে থাকিলে মোৰো ভাল হ'ব আৰু মোৰ ভাল হ'লে আপোনালোকৰ ভাল হ'ব গতিকে আমি সজাগ হ'বলৈ সময় হৈ গৈছে বহুত বেছি আমাৰ লগত অন্যায় হৈ আছে সেইখিনি ঠিক হওক আৰু আজিৰ ভিডিঅ'টো ইমানেই কৈ সামৰণি কৰিলোঁ আৰু অহা কাইলৈ পৰহিলৈ ডিব্ৰুগড়ত সকলোকে লগ পাম বুলি আশা ৰাখিলোঁ ধন্যবাদ বাই বাই